আজি ভণ্টিয়ে মোৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰিলে জানো। তাইৰ মানে মোৰ প্ৰতি থকা মৰমবোৰ কিবা আজি বেলেগ বেলেগ লাগিলে মোৰ। মইতো তাইক একো বেয়াকৈও কোৱা নাছিলোঁ, তাইক কিবা নিজে চুজ কৰি ল'বহে দিছিলোঁ, কিন্তু তাই তথাপিও মোৰ আগত কথাবোৰ যেনেকৈ ক'লে নহয়, মোৰ কিবা আজি তাইক ভাল নালাগিল দেই। মোৰ মনতে সন্দেহ হৈছে তাই আকৌ প্ৰণয়ৰ লগত কথা পাতিছে নেকি। মোৰ তেনেকুৱাই লাগিছে তাইৰ সেই মতিগতিবোৰ দেখি। সীমান্তকো আকৌ কথাবোৰ ক'ব নোৱাৰোঁ নহয়, সি আকৌ ভনীয়েকৰ বিষয়ে বেয়াকৈ ক'লে বেয়াই পাব। বৰ মানে বিপাঙত পৰিছোঁ মইহে। আনকালে দেখোন সদায় তাই মোৰ লগত ইমান ভাল ব্যৱহাৰ কৰে, মই গ'লে কিমান ভালো পায়। আজি তাই মোৰ লগত যেনেকুৱা ব্যৱহাৰ কৰিছে মানে সম্পূৰ্ণ বেলেগ। মই ভাবিবই নোৱাৰোঁ তাই যে মোৰ লগত তেনেকুৱা ব্যৱহাৰ কৰিব পাৰে বুলি। মইতো তাইক নিজৰ ভণ্টিৰ দৰে ভাবোঁ, কাৰণ মোৰ নিজৰ ভণ্টি বা ভাইটি কোনোৱেই নাই। তথাপি তাই মোৰ লগত তেনেকুৱা ব্যৱহাৰ কৰিছে। আচলতে হয়তো তাইৰ মনটো বেয়া লাগি থাকিবও পাৰে, সেইটো কাৰণে হয়তো তেনেকুৱা ব্যৱহাৰ কৰিবও পাৰে। কিন্তু যদি সেইটোৱে হয় বাৰু তেনেহ'লে ঠিকে আছে, আন কথাত হ'লেহে বেয়া হ'ব। যিয়ে নহওক সীমান্তৰ লগত মই এই বিষয়ে কথাবোৰ পাতি চাব লাগিব। তাৰ লগত সোনকালে কথাবোৰ আলোচনা নকৰিলে পিছত যদি কথাবোৰ বহলি যায় বেয়াহে হ'ব। তাতে বিয়াখনো আহিয়ে আছে আৰু বেছি দিন নাই আৰু। চাইলিবা, তুমি ইয়াত যে? নিয়ৰ, মই মানে সেই সীমান্তহঁতৰ ঘৰলৈ গৈছিলোঁ। তুমি আকৌ কেনি যোৱা? মই সেই নিধিবাহঁতৰ ঘৰলৈ যাবলৈ লৈছোঁ। মানে সেই নিধিবাই কালি ফোন কৰি মাতিছিল, সেইটো কাৰণে গৈ আহোঁ বুলি ভাবিলোঁ। দিয়া, নিধি এতিয়া ঠিকে আছেনে? মই মানে ফোন কৰিবলৈ সময়ে পোৱা নাই অ'। নাই চাইলিবা, তুমি একো চিন্তা নকৰিবা, বা এতিয়া ঠিকে আছে। মই সেই কালি কথা পাতোঁতেতো ঠিকেই পালোঁ, এতিয়া ওচৰলৈ গ'লেহে গম পাম আৰু। পিছে যদি কিবা বেছি প্ৰব্লেম হয় মই তোমালৈ ফোন কৰি জনাম। পিছে বিৰিণাৰ খবৰ ভালনে? আৰু আজি তুমি সেই গাড়ী লৈ নাহিলা যে, খোজকাঢ়ি আহিছা এইদৰে? বিৰিণাৰ খবৰ ভালেই। সেই আজি গাড়ীখন মানে দেউতাই লৈ গৈছে, মই আকৌ সেই ৰাস্তা গাড়ীতে উঠি আহিলোঁ। এতিয়া ভাবিলোঁ ইয়াৰ পৰা বেছি দূৰ নহয় যে, সেই খোজকাঢ়িয়ে যাওঁ বুলি। পিছে আজি তোমাক লগ পালোঁ ভালেই হ'ল। আৰু এটা কথা নিয়ৰ, বিৰিণাক অলপ চাবা হা। তাই মানে নিধিক বহুত বেয়াকৈ কিছুমান কথা কৈ দিয়ে। মই মানে যিটো ভাল নাপাওঁ সেইটো কাৰণে কৈছোঁ। চাইলিবা, এয়া কি কৈছা তুমি? বিৰিণাই নিধিবাক বেয়া পায় জানো? তাই দেখোন সেই নিধিবাক বহুত ভাল পাওঁ বুলি কয়। মই নাজানো তাই নিধিক ভাল পায় নে নাপায়, কিন্তু সেইদিনা যেতিয়া মই তোমালোকৰ ঘৰত থাকোঁতে তাই নিধিক লগ কৰিব আহিছিল, সেইদিনা বহুত কিবা কিবি তাই নিধিক ক'লে। সেইটো কাৰণে মই তোমাক কথাবোৰ খোলাখুলিকৈ কৈছোঁ, পিছত যাতে একো প্ৰব্লেম নহয় তোমালোকৰ মাজত। সঁচাকৈ পাই, বিৰিণাই যে মোৰ বাৰ লগত তেনেকুৱা কৰিব মই ভবাই নাছিলোঁ। আৰু তাই দেখোন এইদৰে মোৰ আগত এনেকৈ বৰ ভাল হৈ দেখুৱায়, আৰু তাই মানে মোৰ পিছে মোৰ বাৰ লগত এনেকুৱা ব্যৱহাৰ কৰে। এনেকৈ তাই ছোৱালীজনী বেয়া নহয়, কিন্তু মানে অকণমান কথাবোৰ নুবুজে। সেইটো কাৰণে কৈছোঁ তুমি তাইক ভালকৈ বুজাবা। আৰু নিধিয়েতো তাইৰ বা তোমাৰ বেয়া হোৱাটো কেতিয়াও নিবিচাৰে ন, সদায় তোমালোকৰ ভাল হোৱাটোৱে বিচাৰে। আৰু তাইক যিবোৰ কথা কৈ দিলে তাইও হ'লেও অন্তৰত দুখ পায় ন, সেইটো কাৰণে মই তোমাক কথাবোৰ ক'লোঁ, তুমি ভুল নুবুজিবা। ঠিক আছে চাইলিবা, তুমি কৈছা যদি মই নিশ্চয় এই বিষয়ে সেই বিৰিণাৰ লগত কথা পাতিম। তুমি চিন্তা নকৰিবা, মোৰ আৰু বিৰিণাৰ বাবে মোৰ বায়ে দুখ পোৱাটো মই কেতিয়াও নিবিচাৰোঁ। ভালেই দিয়া, তুমি যদি সকলোবোৰ বুজিছা তেনেহ'লে ঠিকে আছে। আৰু এতিয়া তুমি সোনকালে যোৱা, ময়ো গৈ থাকোঁ। মোৰো মানে সেই ঘৰত বহুত কাম আছে, তাতে মোৰ বিয়াও সেই কাষ চাপি আহিছে যে। চাইলিবা, তোমাৰ বিয়া? তুমি যে মোক কোৱাই নাই, আৰু বেছি দিন নাই বুলি কৈছা যে, কেতিয়া আছে তোমাৰ বিয়া? আচলতে তোমালোকৰ ঘৰত থাকোঁতে সেই নিধিৰ লগত লাগি থাকোঁতে তোমালোকক ক'বলৈ পাহৰি থাকিলোঁ। কিন্তু চিন্তা কৰিব নালাগে, মই এনেও তোমালোকৰ ঘৰলৈ আকৌ মাতিব যাম বুলি ভাবিছিলোঁৱেই। বেছি দিন নাই, আৰু এসপ্তাহমানৰ পিছতে সেই বিয়া আছে। আজি মই সেই সীমান্তহঁতৰ ঘৰলৈ বিয়াৰ শ্বপিংবিলাকে কৰি আনিছিলোঁ। তোমাৰ বিয়া যদি ভালেই হ'ব, নিধিবাৰতো বিয়া হৈয়ে গ'ল, এতিয়া আৰু তোমাৰ বিয়াখনত পূৰা এনজয় কৰিম। হয় দিয়া, মোৰো তেনেকৈ কোনো ভাইটি নাই নহয়। তুমি আহিলে মই ভালেই পাম। বিৰিণাকো লৈ আহিবা আৰু ঘৰৰ মাহঁতকো লৈ আহিবা। সকলোৱে যাতে একদম ভালকৈ ফূৰ্তি কৰি যোৱা আৰু মোৰ বিয়াখনত। চিয়'ৰ চাইলিবা, তুমি আৰু মোৰ নিজৰ বা নিচিনাই। তোমাৰ বিয়াখনত ফূৰ্তি নকৰিনো কাৰ বিয়াত কৰিম? পিছে এতিয়া ময়ো গৈ থাকোঁ দিয়া, তুমি যোৱা। কি হ'ল, তুমি মোক ইমানকৈ চিঞৰি মাতি আছা যে? কিয় নামাতিম? আপুনি কামেই তেনেকুৱা কৰিছে। সেই মই আনি থোৱা বস্তুবোৰ আপুনি কিয় নষ্ট কৰিলে কওকচোন? তুমি এনেই মোৰ ওপৰত ব্লেম দিব নাহিবা দেই, মই একো কৰা নাই। আৰু মই কি বস্তু নষ্ট কৰা দেখিলা? মই দেখোন উঠনিৰ পৰা সেই ৰুমতে আছোঁ। চাওক মাহী, আপুনি মিছা কথা নক'ব। আপোনাৰ কথা মই সকলোবোৰে জানো। আপুনি এতিয়া ভালে ভালে সঁচা কথাবোৰ কৈ দিয়ক, নহ'লে কিন্তু আপোনাৰ কাৰণে দিগদাৰ হ'ব। আইঅ' দেখি কেনেকুৱা ছোৱালীও এইজনী। মই কিবা সেই বাইদেউহঁতৰ ঘৰলৈ ফুৰিব আহিলোঁ বুলি সকলোবোৰ যে ব্লেম মোকেই দিব, তেনেকুৱাতো নহয়। মইতো একো কৰাই নাই, তথাপিও মানে মোক বদনাম দিছে। সঁচাকৈ পাই এইবোৰ ঘৰলৈ আহিবলৈ নাপায়। হয় নেকি? আপুনি যদি ইমানবোৰ কথা চিন্তা কৰিছে তেনেহ'লে এইখন ঘৰত এতিয়ালৈকে আছেনো কেলৈ? ঘৰলৈ গুচি নাযায়নো কেলৈ? সেই মহা আহিছিলে নহয় আপোনাক নিবলৈ, মহাৰ লগতে যাবগৈ লাগিছিল আকৌ। তুমি কি মোক ধমকি দিছা নেকি? তুমি আকৌ একদম এইখন ঘৰ একদম পূৰা মহাৰাণী বুলি নাভাবিবা আকৌ। এইখন মোৰ বাইদেউৰ ঘৰ হয়। মোৰ ইয়াত যেইদিন থাকিব মন যায় মই সেইদিনে থাকিম। তুমি মোক ক'বলৈ কোন? হয় নেকি? আলহী কিন্তু বহুত অহা দেখিছোঁ। এইদৰে খোপনি পুতি লোৱা মানুহে দেখা নাই, আপোনাকহে প্ৰথমবাৰ দেখিলোঁ। আৰু মই এইখন ঘৰৰ বোৱাৰী হয়। আপোনাৰ বাইদেউ কিবা সদায় নাথাকে নহয়, পিছত ময়ে সকলোবোৰ চম্ভালিব লাগিব। সেইটো কাৰণে কৈছোঁ, ইয়াত ইমান দিন নাথাকিব। পিছলৈ যাতে আমাৰ ঘৰলৈ আহিলে আপোনাক কোনেও সেই নোপোচেই।
হৰি হৰি কেনেকুৱা বোৱাৰী এইজনী আজিকালি বোৱাৰীবোৰ পাই ইমান মুখ চোকা মোৰ বাইদেউ সেই জীয়াই থাকোঁতে মৰাৰ কথা কৈছে বাইদেউ আহিলে বাইদেউক মই সকলোবোৰ কথা ক'ম তোমাৰ কথা তেতিয়া তাই চাম নহয় কি কৰে তেতিয়া তাই তোমাক একে গোটাই ঘৰৰ পৰা উলিয়াই পঠাব আগতে এবাৰ উলিয়াই পঠিয়াইছিলে নহয় কিন্তু আকৌ দেখোন মই এইখন ঘৰলৈ ঘূৰি আহিলোঁ আৰু সেই আপোনাকহে উলিয়াই পঠাই এতিয়া মই প্লেনিং কৰি আছোঁ অতি সোনকালে আপুনি এইখন ঘৰৰ পৰা যাব লাগিব কি ক'লা তুমি মোক এইখন ঘৰৰ পৰা উলিয়াই তুমি প্লেনিং কৰি আছা চাবা আকৌ এইখন ঘৰলৈ অতি সোনকালে তোমাৰ ঠাইত বেলেগ বোৱাৰী আহি আছে তেতিয়া কাৰ ৰাজত্ব চলে চাম নহয় তেতিয়া তুমিহে এইখন ঘৰৰ পৰা ওলাব লাগিব মাহী আপুনি যে কোনখন পৃথিৱীত জীয়াই আছে আৰু দেই সপোন দেখি আছে চাগে আপুনি এতিয়ালৈকে গমেই পোৱা নাই নেকি এইখন ঘৰলৈ আৰু কোনো নতুন বোৱাৰী নাহে ময়েই এইখন ঘৰৰ বোৱাৰী হৈ থাকিম কাৰণ আপুনি যাৰ লগত সেই নিবিড়ৰ বিয়া ঠিক কৰিছিলে যে মই সেইখন ঘৰত গৈ বিয়াৰ কাৰণে মানা কৰি থৈ আহিলোঁ নহয় আপুনি চাগে গমেই নাপায় কথাটো কি ক'লা তুমি এইবিলাক কি কৈছা তুমি কেতিয়া তুমি বিয়াৰ কাৰণে মানা কৰিলা তুমি এনেই মোক ভয় খুৱাই থাকিব নালাগে মই তোমাৰ কথাত ভুল নাযাওঁ মই আৰু আপোনাক ভয় খুৱাবলৈ আপুনি কিবা সৰু ছোৱালী নেকি মই এনেই কোৱা নাই আপোনাৰ যদি মোৰ কথাত বিশ্বাস হোৱা নাই তেনেহ'লে আপুনি সেই বৃন্দা নেকি আপোনাৰ লগৰজনীলৈ ফোন এটা কৰি চাব পাৰে তুমি চিন্তা কৰিব নালাগে মই এনেও তাইলৈ ফোন কৰি চাম আৰু মই জানো নহয় মোৰ লগৰজনীৰ কথা তাই মোক এইবিলাক সঁচা হোৱা হ'লে কেতিয়াবা ফোন কৰি জনালেহেঁতেন কথাবোৰ আপুনি চাগে এটা কথা গম নাপায় আপোনাৰ লগৰজনীয়ে ফোনতে মানে ভয়তে আপোনালৈ ফোন কৰা নাই আচলতে মানে সেই পুলিচৰ ধমকি দিলোঁ যে ভয় খালে আৰু তাতে নিবি আৰু মোৰতো ডাইভৰ্চো হোৱা নাই ন সিহঁতে বাৰু কেনেকৈ বিয়া পাতিব আপুনি নিজেই কওকচোন সেইটো কাৰণে এতিয়া আৰু মোৰ কথা মানি নল'লে তেওঁলোকৰ উপায় নাই যে হ'ব তুমি যিমান যি কৰা কৰি লোৱা কিন্তু মই এইখন ঘৰলৈ নতুন বোৱাৰী এজনী আনিহে এৰিম তোমাক এইখন ঘৰত মই আৰু থাকিবলৈ দিব নোৱাৰোঁ ঠিক আছে হ'ব বাৰু এতিয়া কোন থাকে নাথাকে সময়ে ক'ব বোৱাৰী মা কি হ'ল কওকচোন আপুনি বাৰু এইদৰে আজি ঘপকৈ মোক বোৱাৰী বুলি মাতিলে যে ইমান দিনৰ মূৰত বাইদেউৰ আকৌ কি হ'ল এয়া যে মই আজি বেলেগ ৰূপ দেখিছোঁ বাইদেউ ভাগৰ বোৱাৰী মোক মাফ কৰি দিয়া মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মা আপুনি কিয় তেনেকৈ মোৰ ওচৰত ক্ষমা খুজিছে আপুনি কি ভুল কৰিলে আপুনি একোৱেই ভুল কৰা নাই নাই বোৱাৰী মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই তোমাক বহুত ভুল বুজিলোঁ আচলতে মই এই পুতলিৰ কথা শুনিয়ে তোমাৰ লগত মই এনেকুৱাখিনি অত্যাচাৰ কৰিলোঁ মোক ক্ষমা কৰি দিয়া তুমি মা আপুনি ক্ষমা নুখুজিব আপুনি মোতকৈ ডাঙৰ হয় আৰু আপুনি কি ভুলৰ কথা কৈ আছে মই ধৰিব পৰা নাই তোমাক এতিয়া মই কথাবোৰ কেনেকৈ ক'ম মোৰ নিজৰে লাজ লাগিছে আচলতে তুমি মাক খোৱাৰ সম্পূৰ্ণ ক্ষমতা আছে কিন্তু মোৰ ল'ৰাৰহে সেই ক্ষমতা নাই মই আজি সেই ৰিপৰ্টটো চাইহে গম পালোঁ নহ'লে হয়তো সদায় মই তোমাকে দোষী ভাবি থাকিলোঁহেঁতেন মা আপুনি যে এইবিলাক কথা কেনেকৈ গম পালে মানে ৰিপৰ্টটো ক'ত দেখিলে মই এইবিলাক কথা আপোনাক ক'ব বিচৰাই নাছিলোঁ আচলতে মই নিবিড়ক মাতিব গৈছিলোঁ তেতিয়া সেই ৰুমৰ তোমাৰ ড্ৰয়াৰটোতে মই দেখিলোঁ ৰিপৰ্টটো মই বহুত ভুল বুজি আছিলোঁ তোমাক নিধি মোক মাফ কৰি দিয়া তোমাক নিচিনা ইমান ভাল বোৱাৰী এজনী পাই মই তোমাক ভালকৈ ৰাখিব নোৱাৰিলোঁ তোমাৰ লগত ইমানখিনি অত্যাচাৰ কৰিলোঁ তুমিতো সদায় মোক নিজৰ মাৰ আগতে ভাবিছিলা মইহে তোমাক ছোৱালীৰ মৰম দিব নোৱাৰিলোঁ মোক ক্ষমা কৰি দিয়া তুমি একো নাই মা আপুনি যে মোক বুজি পালে সেয়াই মোৰ কাৰণে মই বহুত দুখ পাইছিলোঁ জানেনে যেতিয়া আপুনি মোক বুজি পোৱা নাছিলে আপুনি মোৰ কথাবোৰ শুনা নাছিল কিন্তু এতিয়া মই মোৰ মাজনী পুনৰ ঘূৰাই পালোঁ তুমি চিন্তা নকৰিবা নিধি এইবিলাক যাৰ কাৰণে হৈছে এতিয়া মই তাইক উচিত শাস্তি দিম পুতলি তই এইখন ঘৰৰ পৰা ওলাই যা তই মোৰ ভনী হৈ মোৰ যে এইদৰে ঘৰখন ভাঙিবি বুলি মই সপোনতো ভবা নাছিলোঁ বাইদেউ তই এইবিলাক কি কৈছ মই সদায় তোৰ ভাল হোৱাটো বিচাৰিছিলোঁ আৰু এতিয়া তই মোক এইদৰে ঘৰৰ পৰা উলিয়াই পঠিয়াইছ তই মনে থাক তই কোনোদিন মোৰ ভাল হোৱাটো বিচৰা নাছিলি তই যদি মোৰ ভাল হোৱাটো বিচাৰিলি হ'লে মোক বোৱাৰীৰ পৰা কেতিয়াও এইদৰে দূৰ নকৰিলিহেঁতেন আৰু এটা কথা তোক মই কেতিয়াবা এইখন ঘৰৰ পৰা উলিয়াই দিব লাগিছিল তোৰ চৰিত্ৰটোৰ কথা মই জানিও তোক এইখন ঘৰত ৰাখিলোঁ বাইদেউ তই নিজেই ভাবচোন মোৰ গাতনো কি ভুল আছিল মই কথাবোৰ শুনিছিলোঁ কাৰণেহে তোক কৈছিলোঁ তইহে নিধিক ঘৰৰ পৰা উলিয়াই পঠিয়াইছিলি মই কিবা তাইক উলিয়াই পঠিয়াব কোৱা নাছিলোঁ নহয় চুপ থাক তই তোক ভনী বুলি মই বহুত মাফ কৰি দিলোঁ তই মোৰ হাতৰ পৰা বহুত বেয়া কাম কৰালিহেঁতেন মোৰ ল'ৰাৰ আকৌ তই বিয়া কৰাব বিচাৰিছিলি তোৰ কাৰণেতো মই ছোৱালী চাবলৈও গৈছিলোঁ বাইদেউ তই এতিয়া মোক তেনেকৈ ক'ব আহিছ মই তোৰ ভালৰ কাৰণে তোৰ ঘৰখনৰ ভালৰ কাৰণে তোৰ ল'ৰাৰ ভালৰ কাৰণে মই ছোৱালী চাবলৈ নিছিলোঁ আৰু তই এতিয়া মোকে দুখী বুলি ভাবিছ সঁচাকৈ মোৰ আজি বহুত বেয়া লাগিছে মাহীক মাফ কৰি দিয়ক মাহীৰ গাতো আচলতে একো ভুল নাই মই চাগে মাহীক কথাবোৰ কৈ দিয়া হ'লে ভালকৈ ক্লিয়াৰ কৰি দিয়া হ'লে তেতিয়া মাহীয়ে হয়তো আপোনাক ইমানবোৰ কথা ক'বলৈ সাহস নকৰিলেহেঁতেন নহয় নিধি তাইক সেই মাফ কৰি লাভ নাই তাই বহুত ডাঙৰ কাণ্ড ঘটালেহেঁতেন এতিয়া মই সকলোবোৰ কথা গম পালোঁ বুলিহে নহ'লে তোমাৰ লগত মই আৰু কি যে নকৰিলোহেঁতেন এতিয়া সেইটো কাৰণে তাই এইখন ঘৰৰ পৰা গুচি যোৱাই ভাল তাই মোৰ এনে ভনী হয় মই তাইক এনেও মাফ কৰি দিম কিন্তু এইখন ঘৰত আৰু তাই থাকিব নালাগে হ'ব দে বাইদেউ তই যদি মোক মাফ কৰি দিয় মোকনো আৰু কি লাগিছে তই যদি বিচাৰিছ মই এইখন ঘৰৰ পৰা আজিও যামগৈ দে তহঁতি মোৰ বাবে অশান্তি পাব নালাগে আৰু মই আৰু এইখন ঘৰলৈ কেতিয়াও নাহোঁ মাহী প্লিজ আপুনি নাযাব আপুনি থাকক আপোনাৰ লগতো মই বহুত বেয়া ব্যৱহাৰ কৰিলোঁ আচলতে মই খঙতে সেইবিলাক কৰিছিলোঁ মোকো ক্ষমা কৰি দিব আপুনি
নিধি, তুমি ক্ষমা নুখুজিবা। মই বহুত ডাঙৰ ভুল কৰিলোঁ, সেইটো কাৰণে মই এনেকুৱা শাস্তি পাইছোঁ। আৰু তোমালোকে যদি মাফ কৰি দিয়া, মই পিছত আহিম দিয়া। এতিয়া আৰু মই এইখন ঘৰত থাকিব নোৱাৰোঁ। এইখন ঘৰত থাকিলে মই তোমালোকৰ আগত মূৰ তুলি জীয়াই থাকিবই নোৱাৰিম। নিধি, তাইক যাবলৈ দিয়া, নৰখাবা আৰু। তাই এইখন ঘৰত থাকিলে তাই নিজৰে লাজ লাগিব। ঠিক আছে মা, আপুনি কৈছে কাৰণে মই মাহীক যাব দিছোঁ।